আৰু বৰভাগ ক্ষুদ্ৰ নিৰ্ণয় বুলি নহয়, গোটেই বৰভাগৰ কাৰণে খুব সুখৰ খবৰ, ভাল খবৰ। কিয় ভাল খবৰ মই সকলোখিনি আজি আপোনালোকক জনাই আছোঁ। এই চাওক, এই হৈছে বৰভাগৰ সুন্দৰ ভাল খবৰ। আৰু এইখন চাওক চাওক আপোনালোকে JCB BS4। এইকাৰণে বৰভাগৰ ক্ষুদ্ৰ নিৰ্ণয় ৰাইজৰো খুব ভাল খবৰ। এতিয়াৰ পৰা আমাৰ এই এলেকাত মানে আছিল JCB, অলপ দুৰ্বল JCB আছিল, আৰু সেই মালিক হৈছে এইটো মালিক। হেৰি কিমান দিন হ'ল আনবা গাড়ীখন? এই আজি 4 দিন হ'ল। মানে কেইবছৰ পুৰাণা? 3 বছৰ। চাওক 3 বছৰ হ'লেও তাৰমানে একদম গাড়ী ব্ৰেণ্ড নিউ আছে, কোনো ধৰণৰ টেনশ্যন নাই। আপোনালোকে যোগাযোগ কৰিব, মই আৰু কৈ আছোঁ এশৰখিনিও। আৰু এইফালে চাওক, যিহেতুকে মানে গাড়ীখন আনছি মালিকে, এতিয়া সুন্দৰ কৰি যাত তাত মানে যিবিলাক পুৰণা গ্ৰীজ লাগি আছিল সেইবিলাক বাহিৰ কৰি নতুন গ্ৰীজ সুন্দৰ কৰি লগাই আছে। আৰু দাদাসকলে চাওক ধুনীয়া কৰি নতুন টায়াৰ, এই গ্ৰীপটো নাহে ক্ষয় গেছি পূৰা দেখাই দিছোঁ। আৰু আগৰ যি দুটা টায়াৰ আছে সেই টায়াৰ দুটাও ধুনীয়া কৰি মানে এতিয়া লগাব আৰু গাড়ীত। আৰু আপোনালোকক যদি কেতিয়াবা দৰকাৰ হয়, প্ৰায় দৰকাৰ হয়, কিছুমান ধৰক বিল্ডিঙত মানে ডাম্পাৰ দি মাটি পেলাই মানে হাজিৰা কিমান লগাব, গতিকে টেনশ্যন ল'ব নালাগে। আৰু এইফালে আহিল JCB ডিলাৰৰ ইঞ্জিনিয়াৰ। আপুনি দাদা ইঞ্জিনিয়াৰ ন? হয়, তে যিয়ে নহওক আছে মেইন ওস্তাদ পাইলট নাকি। আৰু এইফালে চাওক চব নতুন গিৰিজ চাওক, দেখা আছোঁ আপোনালোকক ধুনীয়া কৰি চাওক, দেখা পাইছে আপোনালোকে। যদিও 3 বছৰ হৈছে, সুন্দৰ আছে, কালাৰ চাওক, কোনো টেনশ্যন নাই। তো আপোনালোকে আহিব বাকাৰগুৰি, যিটো একদম মেইন পইণ্ট আছে, চক আছে। মই আপোনালোকক অলপ জুম কৰি ইয়াৰ পৰা দেখাই আছোঁ। এই দেখা পাইছে শিৱ মন্দিৰটো, এইটো বাকাৰগুৰিৰ একদম চেণ্টাৰ মেইন পইণ্ট। বৰভাগ কলেজৰ পৰাই অলপ আহি পাব পৰেশ ঢাকা বুলি, তাত ফুৰি দিব আপোনালোকে। আৰু JCBখন 100 টকা 200 টকা হ'লেও কমত পাব, কাৰণ মালিক খুব ভাল, মানে লাগি নাথাকে পইচাৰ কাৰণে। আৰু সেইকাৰণে তেওঁক ভগৱানে আজি এনে কৰি দিছে। আগতো অহা নাছিল, আজি 2 নম্বৰ দুখন হ'ল JCB। আৰু তো ভিডিঅ'টো ইমানতে বাই বাই দিলোঁ। জয় অসম, জয় জুবিন দা। আৰু গাড়ীখন সদায় ভালে কুশলে থাকক, আৰু এইখিনিও মই আশীৰ্বাদ থাকিল গাড়ীখনৰ কাৰণে।